আজি শিশু দিৱস যেহেতু ৰাজ্যৰ আৰু দেশৰ ভিন্ন প্ৰান্তত শিশু দিৱস উদযাপন কৰা হৈছে আমি ভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ গুৱাহাটীৰ এখন বিদ্যালয়ত শিশু দিৱস উপলক্ষে দেখিবলৈ পোৱা গৈছে বিশেষভাৱে আয়োজন কৰা হৈছে কণ কণ শিশুসকলক লৈ শিশু দিৱসৰ আয়োজন কৰিবলৈ চেষ্টা কৰা হৈছে আৰু সেই লৈ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে বিশেষ আয়োজন প্ৰতিখন বিদ্যালয়ত উৎসাহ উদ্দীপনা মহানগৰীৰ কাহিলীপাৰাস্থিত তিৱানগৰ হাইস্কুলতো উদযাপন কৰা হৈছে শিশু দিৱস আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক কল্পজিৎ শইকীয়া কল্প আপোনাৰ কাষলৈ আহিছোঁ আজিৰ শিশু কাইলৈৰ ভৱিষ্যত গতিকে এই ভৱিষ্যতসকলক লগত লৈ শিশু দিৱস উপলক্ষে শিশুৰ প্ৰয়োজনীয়তা বা শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে শিশু দিৱস পালন কৰা হৈছে আপুনি যি ঠাইত উপস্থিত আছে সেই ঠাইলৈ আমি আপোনাৰ জৰিয়তে পোনপটীয়াকৈ যাব বিচাৰিছোঁ কেনেকৈ কি আয়োজন কৰা হৈছে কাহিলীপাৰাস্থিত এই বিদ্যালয়খনত আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ হয় কল্প নিশ্চিতভাৱে পাৰ্থ চাওক আজি শিশু দিৱস আৰু ইতিমধ্যে সেই কথা আপুনি উল্লেখ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অৰ্থাৎ বিদ্যালয়সমূহত আজি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ এখন বিদ্যালয়ত মই উপস্থিত আছোঁ নৰকাসুৰ পাহাৰ কাহিলীপাৰা তিৱানগৰ হাইস্কুল আৰু এইখনতে আজিৰ দিনটোত শিশু দিৱস উপলক্ষে তেওঁলোকে কেইবাটাও কাৰ্যসূচী হাতত লৈছে প্ৰথমেই তেওঁলোকে মাল্যাৰ্পণ কৰাৰ পাছতেই তেওঁলোকে এনেদৰে এটা পদযাত্ৰা উলিয়াব আৰু তেওঁলোকে এটা মেছেজ দিব বিচাৰিছে যাতে নতুন যিসকল উঠি অহা প্ৰজন্মই যাতে শিশু দিৱসটো যাতে তেওঁলোকে বুজিব পাৰে তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই কাৰ্যসূচী হাতত লৈছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম সমান্তৰালকৈ মই আন ব্যক্তিসকলৰ ইয়াৰ অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আজিৰ দিনটোত সকলোৱে অৱগত ভাৰতৰ প্ৰথমগৰাকী স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন আৰু জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে শিশু দিৱস হিচাপে প্ৰতিবাৰেই 14 নৱেম্বৰটো শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে আৰু গুৱাহাটী মহানগৰীৰ পৰা এই মুহূৰ্তত সেই পোনপটীয়া সম্প্ৰচাৰ ভিডিঅ' জাৰ্নেলিষ্ট ধনজিতে এই মুহূৰ্তত সেই পৰিৱেশটো দেখাইছে আৰু তেওঁলোকে এনেধৰণেই তেওঁলোকে সাজ পোছাক পৰিধান কৰি জাতীয় সাজ পোছাক পৰিধান কৰি তেওঁলোকে এটা শোভাযাত্ৰা উলিয়াব মই প্ৰথমে বিদ্যালয় শিক্ষকগৰাকী আছে মই আপোনাৰ কাষলৈ ৰাখিছোঁ বিশেষ এটা মেছেজ দিব বিচাৰিছে আৰু এখন পাহাৰৰ ওপৰৰ এখন বিদ্যালয় আৰু এই বিদ্যালয়খনত যথেষ্ট ছাত্ৰ ছাত্ৰী আছে আৰু এইখন বিদ্যালয়তেই আপোনালোকে এটা কাৰ্যসূচী আজি হাতত লৈছে কেনেদৰে আজি দিনটোত আপোনালোকে বিদ্যালয়ত পালন কৰিছে আৰু কি থাকিব আজি আচলতে আমাৰ পণ্ডিত প্ৰবৰ নেহেৰু খুৰাৰ জন্মদিনৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়তো আমি শিশুসকলক অনুপ্ৰাণিত কৰিবৰ কাৰণে শিশু দিৱস পালন কৰিবলৈ আগবাঢ়িছোঁ এই শিশুসকল হৈছে আমাৰ দেশৰ ভৱিষ্যত তেখেতসকলৰ জৰিয়তেহে আমি আমাৰ ভাৰতবৰ্ষখনক এখন সৰ্বাংগ সুন্দৰ আৰু উন্নয়ন দেশত পৰিণত কৰিব পাৰিম এই মানৱ সম্পদবিলাক বিকাশ কৰিবৰ কাৰণে নেহেৰুৱে যি সপোন দেখিছিল সেই সপোন বাস্তৱিত কৰাত আমিও কিছু অৰিহণা যোগাব বিচাৰিছোঁ আৰু এই শিশুসকলক দেশৰ প্ৰতি দায়িত্ববোধ দেশৰ প্ৰতি ভাল পোৱা তেখেতলোকক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত আমাৰ বিদ্যালয়ত প্ৰধান শিক্ষকৰ অনুমতি সাপেক্ষে আমি প্ৰথমে আজি বন্তি প্ৰজ্বলন কৰিলোঁ তাৰ পাছতে আমি এটা আমাৰ যিহেতু এই অঞ্চলটো বিভিন্ন ভাষা ভাষিক লোকৰ দ্বাৰা গঠিত সেই বিভিন্ন ভাষা ভাষিক লোকসকলৰ পৰম্পৰাগত যিবিলাক ট্ৰেডিশ্যন সেইবিলাক আমি উলিয়াই আনিবৰ কাৰণে এটা শোভাযাত্ৰাৰ আয়োজন কৰিছোঁ আৰু এই শিশু দিৱসৰ লগত সংগতি ৰাখি আমি চিত্ৰাংকন প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ সেই প্ৰতিযোগিতাসমূহৰ আজি বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ কাৰণে আমি নেহেৰুৰ জীৱনীৰ ওপৰত কিছু তেওঁলোকৰ চমু বক্তব্যৰ অনুষ্ঠানো আমি আজি আয়োজন কৰিছোঁ মই তোমাৰ কাষলৈ আহিছোঁ কোন শ্ৰেণীত পঢ়ি আছা মই নৱম শ্ৰেণীত পঢ়ি আছোঁ শোভাযাত্ৰাটো ভালে হওক কিমানমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে 50জনমান আছে তোমাৰ কাষলৈ আহিছোঁ কোন শ্ৰেণীত পঢ়ি আছা তুমি নৱম শ্ৰেণী এতিয়া জাতীয় সাজ পোছাক পৰিধান কৰি তোমালোক আহিছা কেতিয়া ওলোৱা হ'ব শোভাযাত্ৰা কিছু সময় পিছতে হ'ব পাৰ্থ ইতিমধ্যে আমি সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে এতিয়া শোভাযাত্ৰাটো তেওঁলোকে সাজু কৰিছে আৰু তেওঁলোকে এইদৰে শোভাযাত্ৰা কৰিব নৰকাসুৰৰ পৰা তেওঁলোকৰ বিদ্যালয়ৰ পৰা প্ৰায় 2 পৰা 3 কিলোমিটাৰ এটি শোভাযাত্ৰা উলিয়াব আৰু এই শোভাযাত্ৰাৰ পাছতেই তেওঁলোকে বিদ্যালয়খনত কেইবাটাও কাৰ্যসূচী হাতত লৈছে আৰু এইখন বিদ্যালয় বিশেষকৈ মই যদি কওঁ যে পাহাৰৰ ওপৰত
এইখন বিদ্যালয় আৰু এই নৰকাসুৰ কাহিলীপাৰা এই অঞ্চলটোৰ এইখনেই এখন বিদ্যালয় আৰু যি এইখন বিদ্যালয়তে এই বৰ্ষত 14 নৱেম্বৰ দিনটোত আজিৰ দিনটোতেই এই বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু ধন্যবাদ জনাইছোঁ তেওঁলোকে কল্প আৰু এনেধৰণে আজি- দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো এতিয়া বিদ্যালয়সমূহত এনেধৰণে শিশু দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে আৰু জৱাহৰলাল নেহৰুক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে বিশেষ ৰেলীৰো